আলোচনা কৰিম দশম শ্ৰেণীৰ বিজ্ঞানৰ ফিজিক্সৰ পাৰ্টৰ অৰ্থাৎ লেসন 10 ৰ পৰা 13 লৈকে আমি আলোচনা কৰিম। প্ৰথমটো হৈছে পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ। তো পোহৰৰ প্ৰতিফলন কাক বোলে এই দুটা সূত্ৰ মনত ৰাখিবা, লগতে কাক বোলে সেই ডেফিনেশ্যনটো মনত ৰাখিবা। অৰ্থাৎ পোহৰে এটা মাধ্যমৰ পৰা আন এটা মাধ্যম বাধা পায় পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। সূত্ৰটো ভালকৈ মনত ৰাখিবা। লগতে গোলাকাৰ দাপনৰ আইডিয়াটো অৰ্থাৎ অবতল দাপন কেতিয়া হয়, উত্তল দাপন কেতিয়া হয়, তাৰমানে প্ৰতিফলন পৃষ্ঠটো কোনফালে থাকিলে বা ভাস্কৰ্য কোনফালে থাকিলে হয় সেইটো আইডিয়াটো বা নলেজটো তোমাৰ লগত থাকিব লাগিব। লগতে পেজ নম্বৰ 162 যেটা আছে অৰ্থাৎ অবতল দাপন আৰু উত্তল দাপনৰ ক্ষেত্ৰত ৰশ্মি চিত্ৰৰ তাৰমানে মেইন ফোকাসটো অবতল হয়, বাওফালে থাকে না সোঁফালে থাকে সেইটো ভালকৈ আইডিয়াটো ৰাখিব লাগিব। লগতে r = twice এটো মনত ৰাখিবা। নেক্সট তালিকা 10.1 এটো ভালকৈ মনত ৰাখিব লাগিব। ইয়াৰ পৰা যিকোনো এটা ৰশ্মি চিত্ৰ আহিব খাটাং কম্পালসাৰী। এই সূত্র কেইটা মনত ৰাখিবা, এই সূত্র কেইটা অর্থাৎ উত্তল আৰু অবতলৰ আইডিয়াটো বা নলেজটো থাকিব লাগিব। অবতল দাপনে গঠন কৰা বিভিন্ন প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰসমূহ কেইটাৰ ভিতৰত এটো বেছি ইম্পৰ্টেন্ট হয়, বাকি কেইটাও চাবা, লগতে এটোও চাবা, খুবই ইম্পৰ্টেন্ট হয়। উত্তল দাপনৰ দ্বাৰা প্ৰতিবিম্বৰ গঠন এই ৰশ্মি চিত্ৰটা ভালকৈ চাবা। এই উত্তল দাপনৰ ব্যৱহাৰ গাড়ীৰ পিছফালে চাবলৈ কোনটো দাপন ইউজ কৰা হয়। লগতে কোৱেশ্চন নম্বৰ 1 আৰু 2 এই দুটা খুবই ইম্পৰ্টেন্ট হয়, 1 নম্বৰ বা 2 নম্বৰৰ কাৰণে ভালকৈ চাব লাগিব। নেক্সট পেজত আছে গোলাকাৰ দাপনৰ সূত্ৰ 1/v + 1/e = 1/f এই সূত্ৰটো ভালকৈ চাবা। লগতে গোলাকাৰ দাপনৰ যেটো বিবৰ্তনৰ সূত্ৰ আছিল m = h' - v/u এই সূত্ৰটোৰ ভালকৈ মনত ৰাখিব। লগতে এই ৰিলেশনটোৰ পৰা এটা অংক আহিব। 10.1 এক্সাম্পলটো ভালকৈ প্ৰেক্টিছ কৰিবা, 10.2 এক্সাম্পলটো ভালকৈ প্ৰেক্টিছ কৰিবা, লগতে 10.2 ভালকৈ প্ৰেক্টিছ কৰিবা। এই সূত্ৰ দুটা চাবা অৰ্থাৎ অংকটো চাবা, 1 নম্বৰ অংকটো ভালকৈ চাবা, 2 নম্বৰ প্ৰেক্টিছ কৰিবা। না ইয়াত এই চিত্ৰটো চাবা, আয়তাকাৰ গ্লাছৰ টুকুৰাৰ মাজেৰে পোহৰৰ প্ৰতিফলন অৰ্থাৎ পাতল মাধ্যমৰ পৰা ঘন মাধ্যমত পোহৰ প্ৰৱেশ কৰিলে অবিলম্বৰ কাষত চাপে না অবিলম্বৰ বা আঁতৰত যায় সেইটো ভালকৈ স্পষ্টকৈ মনত ৰাখিব লাগিব। লগতে পেজ নম্বৰ 174 ৰোমান 1 ৰোমান 2 খুবই ইম্পৰ্টেন্ট হয়। প্ৰতিহৰণৰ সূত্ৰ দুটা খুবই ইম্পৰ্টেন্ট, ভালকৈ চাব লাগিব। লগতে নেক্সট পেজত আছে তালিকা 10.3 ইয়াত বিভিন্ন মাধ্যম দিয়া আছে আৰু মাধ্যমবিলাকৰ লগতে প্ৰতিহৰণৰ মান দিয়া আছে। এই প্ৰতিহৰণৰ মানবিলাকৰ পৰা এটা আইডিয়া আহিব লাগিব যে হেতু হৈছে প্ৰতিহৰণৰ মান যাৰ বেছি সেইটোৰ আলোকিক ঘনত্ব বেছি। ইয়াত হীৰাৰ আলোকিক ঘনত্ব সবচেয়ে বেছি আৰু বায়ু মাধ্যমৰ আলোকিক ঘনত্ব সবচেয়ে কম। তো এই আইডিয়াটো ভালকৈ মনত ৰাখিব লাগিব। কোৱেশ্চন নম্বৰ 1 আৰু 2 এই দুটা ভালকৈ প্ৰেক্টিছ কৰিবা। a b c d e f এইকেইটা ভালকৈ চাবা। লেন্সৰ বিবৰ্তন = m h'/h = v/u এই সূত্ৰটো ভালকৈ মনত ৰাখিবা। লগতে 10.3 আৰু 10.4 এই এক্সাম্পল দুটা ভালকৈ মনত ৰাখিব লাগিব। লেন্সৰ ক্ষমতাৰ SI একক ডায়োপ্টাৰ যে আছিল সেইটো মনত ৰাখিব লাগিব। লগতে ৰিলেশনটো অৰ্থাৎ লেন্সৰ ক্ষমতা আৰু ফোকাস দৈৰ্ঘ্যৰ ৰিলেশনটো p = 1/f এইটো মনত ৰাখিব লাগিব। ডায়োপ্টাৰ কেতিয়া পজিটিভ হয় কেতিয়া নেগেটিভ হয় সেইটো ভালকৈ মনত ৰাখিব লাগিব, এই আইডিয়াটো আহিব লাগিব। কোৱেশ্চন নম্বৰ 3 টো চাবা, মোটামুটি বাকিবিলাকও চাবা। লগতে MCQ খিনি চাবা। MCQ ৰ লগতে লাষ্টত কেইটামান অংক আছে, সেটা হল 10, 11, 12, 14 আৰু 15 এইকেইটা প্ৰেক্টিছ কৰিবা। বাৰে বাৰে প্ৰেক্টিছ জনা থাকিলেও বাৰে বাৰে প্ৰেক্টিছ কৰিব লাগিব। এবাৰ আমি আহিম নেক্সট লেসন মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। মানুহৰ চকুৰ বিষয়ে প্ৰথম কথা আইডিয়াটো আহিব লাগিব। লগতে মানুহৰ চকুৰ বিভিন্ন অংগসমূহৰ নাম যেনে চিলিয়াৰী পেশী, অক্ষিপট বা ৰেটিনা, কৰ্নিয়া, নেত্ৰ, স্নায়ু এইকেইটা অংগ ভালকৈ মনত ৰাখিব লাগিব। নেক্সট পেজত আছে উপযোজন ক্ষমতা। উপযোজন ক্ষমতা কাক বোলে? চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যক উপযোজন ক্ষমতা বুলি কোৱা হয়, এইটো চাব লাগিব। চকুৰ বাবে নিম্নতম দূৰত্ব আৰু এটা আছিল দূৰবিন্দু, এই দুটা পইণ্ট চাব লাগিব। চকুৰ বিকাৰ তিনিটা আছিল, বিকাৰ তিনিটাৰ সংশোধন আৰু বিকাৰ কিয় হয় সেইটো চাব লাগিব। অৰ্থাৎ মায়োপিয়া, হাইপাৰমেট্ৰোপিয়া, প্ৰেছবায়ু এই তিনিটা বিকাৰ মনত ৰাখিবই লাগে, খুবই ইম্পৰ্টেন্ট হয়। 1 আৰু 3 এই দুটা ভালকৈ মনত ৰাখিব লাগিব, বাকিখিনিও চাব লাগিব। আৰু MCQ কাৰণে এই বাকচত থকা বস্তুখিনি ভালকৈ ৰিডিং কৰিবা, যেনে চকুযোৰ মৃত্যুৰ 4-5 ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব, এইটো এটা MCQ আহিব পাৰে।
তো এনেকৈ চাবা আৰু মোটামুটি ইয়াত ভিপজিঅ'ৰ যে আছে ভিপজিঅ'ৰ এই ভিপজিঅ'ৰ আইডিয়াটো আহিব লাগিব লগতে এই ভিপজিঅ'ৰ লগত প্ৰত্যেকটা ৰঙৰ যিটো তৰংগ দৈৰ্ঘ্য অৰ্থাৎ ৱেভ লেন্থ সেই তৰংগ দৈৰ্ঘ্যটো চাব লাগিব কোনটো ৰঙৰ বিচ্যুতি সবচেয়ে কম ঘটে কোনটো ৰঙৰ বিচ্যুতি সবচেয়ে বেছি ঘটে সেইটো আইডিয়াটো বা নলেজটো আমাৰ থাকিব লাগিব ইয়াত দেখা গৈছে যে ভায়োলেটৰ বিচ্যুতি সবচেয়ে বেছি ঘটিছে অৰ্থাৎ এটো পন হ'ব লাগিছিল কিন্তু ভায়োলেটটো বেছি বিচ্যুতি ঘটি বক্ৰ হৈ গৈছে আনহাতে ৰেড ৰঙৰ ৰংটো কম বিচ্যুতি ঘটিছে এটো আমাৰ আইডিয়াটো থাকিব লাগিব বায়ুমণ্ডলীয় প্ৰতিসৰণৰ ভিতৰত ত্বৰাৰ ত্ৰিকোণী আছে সেইটো চাব লাগিব আইডিয়াটো আহিব লাগিব লগতে পোহৰৰ বিক্ষেপণ নাই এমসিকিউখিনি চাবা লাষ্টত আহা কোৱেশ্চন 8 9 7 6 এইকেইটা ভালকৈ প্ৰেক্টিছ কৰিবা বাকিখিনিও চাই থবা মোটামুটি এবাৰ আমি আহিম ইলেক্ট্ৰিসিটি বিদ্যুৎ চেপ্টাৰৰ পৰা বিদ্যুৎ চেপ্টাৰ খুব ইম্পৰ্টেন্ট আৰু ইয়াৰ পৰা অংক আহে মোটামুটি প্ৰথম নলেজটো হৈছে বিদ্যুৎ প্ৰবাহ নিৰবিচ্ছিন্ন বন্ধৰ পথ এটাকে বৰ্তনী বুলি কোৱা হয় এটো আইডিয়াটো থাকিব লাগিব প্ৰথম সূত্ৰ অৰ্থাৎ বিদ্যুৎ চেপ্টাৰৰ প্ৰথম সূত্ৰটো হৈছে I = Q/T প্ৰবাহ সমান আধান হৰণ সময় এই ৰিলেশনটো মনত ৰাখিব লাগিব 1 ampere = 1 coulomb per 1 second এটো মনত ৰাখিব লাগিব লগতে কোৱেশ্চন নম্বৰ 2 আৰু 1 এই দুটা চাবা বিভৱ বেধৰ সূত্ৰ দুটা বিন্দুৰ মাজৰ বিভৱ বেধ v = w/q অৰ্থাৎ সম্পন্ন কৰা কাৰ্য হৰণ আধান v w আৰু q এই তিনটাৰ মাজৰ সম্পৰ্ক লগতে ইহতৰ SI একক ভল্ট জুল কুলম্ব এইকেইটা মনত ৰাখিব লাগিব 202 পেজৰ 2 নম্বৰটো চাবা আৰু 1 নম্বৰটো চাবা খুবই ভাল প্ৰশ্ন এটা দিছে ওমৰ সূত্ৰ জানিবলৈ হলে আমাৰ ৰশ্মি এইবিলাক জানিব লাগিব অৰ্থাৎ প্ৰতীক চিহ্নসমূহ জানিবলৈ যেনিবা ভল্ট মিটাৰ সংকেত কেনেকুৱা এমিটাৰৰ সংকেত কেনেকুৱা গেলভানোমিটাৰৰ সংকেত কেনেকুৱা নেক্সট পেজত আছে ওমৰ সূত্ৰটো হৈছে R = V/I এই ৰিলেশনটো মনত ৰাখিব লাগিব অৰ্থাৎ V = IR এই সূত্ৰটো মনত ৰাখিব লাগিব আমাৰ রোধকতা যে আছে রোধকতা আৰু রোধ এই দুটা বেলেগ বেলেগ বস্তু রোধৰ SI একক হৈছে ওম রোধকতাৰ SI একক হৈছে ওম মিটাৰ তো রোধকতাৰ SI একক বেলেগ আৰু রোধৰ SI একক বেলেগ দুটা ভালকৈ নলেজত থাকিব লাগিব পেজ নম্বৰ 209 1 নম্বৰ প্ৰশ্নটো চাবা 2 3 এইকেইটা প্ৰেক্টিছ কৰিবা ভালকৈ রোধৰ শ্ৰেণীবদ্ধ সজ্জা অৰ্থাৎ ইয়াত রোধবিলাক এটাৰ পিছত এটা সংযোগ লগোৱা থাকে এটো হৈছে সমান্তৰাল সজ্জা অৰ্থাৎ একেটা সময়তে প্ৰবাহখিনি আটাইকেইটা রোধকৰ মাজেৰে সোমাই যায় যেনিবা I1 I2 I3 অৰ্থাৎ মুঠ প্ৰবাহখিনি তিনিটা ভাগত বিভক্ত হৈ যায় অৰ্থাৎ মিনিংটো হৈছে একেটা সময়তে আটাইকেইটা রোধকৰ মাজেৰে প্ৰবাহ সোমায় এটো হ'ব সমান্তৰাল সজ্জা লগতে 1 নম্বৰ কোৱেশ্চনটো ভালকৈ প্ৰেক্টিছ কৰিবা পেজ নম্বৰ 216 3 আৰু 4 এটো প্ৰেক্টিছ কৰিবা 5 প্ৰেক্টিছ কৰিবা চাবা জুলৰ সূত্ৰ AC = I²RT এক জুলৰ সূত্ৰ বুলি কোৱা হয় এটো চাবা 2 আৰু 3 এই 2 আৰু 3 টো ভালকৈ চাবা বৈদ্যুতিক ক্ষমতা P = IV এটো চাবা এটো MCQ কিন্তু চাবা MCQ খিনিৰ লগতে থিওৰি খিনি এই প্ৰশ্নটোৰ পৰা আমাৰ অংক এটা আহিব 12 11 13 অৰ্থাৎ 12 11 13 এইকেইটা প্ৰেক্টিছ কৰিবা লগতে 18 এইকেইটা প্ৰেক্টিছ কৰিবা মোটামুটি এবাৰ আমি আহিম লাষ্ট লেসন ফিজিক্সৰ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া নম্বৰ 1 দণ্ড চুম্বকৰ কাষলৈ আনিলে দিগদৰ্শন যন্ত্ৰ কাডাল কিয় বিক্ষেপণ মাৰে এটো চাব লাগিব চিত্ৰ 13.4 এটা দণ্ড চুম্বকৰ চাৰিওফালে সৃষ্টি হোৱা চৌম্বিক বল ৰেখাসমূহৰ চিত্ৰ দেখুওৱা হৈছে এটো চাব লাগিব দুডাল চৌম্বিক বলৰ ৰেখা কেতিয়া কটাকটি নকৰে যদি কৰিলে হেতেন তেন্তে তাৰ অৰ্থ হ'ব যে কটাকটি কৰা বিন্দু দিগদৰ্শন যন্ত্ৰৰ কাটাত দুটা দিক নিৰ্দেশ কৰে যেটো অসম্ভৱ এটো আমাৰ চাব লাগিব এটো চিত্ৰ চাব লাগিব পোন পৰিবাহীৰ চাৰিওফালে বা পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চৌম্বিক ক্ষেত্ৰটো কেনেকুৱা অৰ্থাৎ পৰিবাহীৰ লম্ব দিশত থাকে সোঁহাতৰ বুঢ়া আঙুলিটো চাব লাগিব অৰ্থাৎ সোঁহাতৰ বুঢ়া আঙুলিটো প্ৰবাহৰ দিশত ওলাই ৰাখিলে বাকি আঙুলিকেইটা যিফালে ঘূৰ্ণন হ'ব ঘূৰ্ণনৰ দিশ হৈছে চৌম্বিক ক্ষেত্ৰৰ দিশ এটো আমাৰ চাব লাগিব লগতে 1 2 3 এইকেইটা প্ৰেক্টিছ কৰিবা 2 মাৰ্কৰ কাৰণে এফালে চাব লাগিব সলেনয়েড এই চিত্ৰটো আইডিয়াটো থাকিবলৈ সলেনয়েড কাক বোলে
কুৱেশ্যন নম্বৰ 2 চাবা 13.8 এইটো খুবেই ইম্পৰ্টেণ্ট আহি যায় ফ্লেমিঙৰ বাহুতে নিদি ডিৰেকশ্যনবিলাক মনত ৰাখিব ডিৰেকশ্যনবিলাক ভালকৈ মনত ৰাখিব লাগিব বৈদ্যুতিক মটৰৰ পৰা ফ্লেমিঙৰ বাহুতে নি এইটোতো লাগেই লগতে বৈদ্যুতিক মটৰৰ মূল নীতি বৈদ্যুতিক মটৰৰ ফলা আঙুঠিৰ কাম ব্ৰাছৰ কাম এইকেইটা চাব লাগিব তিনিটা 1 2 3 বিদ্যুৎ চুম্বকীয় আবেগ এইটো আমাৰ চাব লাগিব অৰ্থাৎ প্ৰথম কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তনৰ বাবে দ্বিতীয় কুণ্ডলীত প্ৰবাহ আবিষ্ট হয় এইটো আমাৰ চাব লাগিব ইয়াত এইটো হৈছে প্ৰথম কুণ্ডলী 1 নম্বৰ এইটো হৈছে দ্বিতীয় কুণ্ডলী 2 নম্বৰ তো মুখ্য কুণ্ডলী গৌণ কুণ্ডলী এটা বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতিটো কি হেতু চাব লাগে খুবেই ইম্পৰ্টেণ্ট হয় টপিক হয় লগতে 2 নম্বৰ আৰু 3 নম্বৰ এই তিনিটা প্ৰশ্ন চাব লাগিব 38 ৰ পৰা 1 নম্বৰ কোৱেশ্চনটো প্ৰেক্টিছ কৰিব ভালকে এমসিকিউ খিনি চাবা এমসিকিউ খিনি তো আছে লগতে প্ৰশ্নাৱলী 7 8 ইফালে 9 টো প্ৰেক্টিছ কৰিবা 9 1 নম্বৰ কাৰণে আহি যায় 11 তো বৈদ্যুতিক মটৰৰ বিষয়ে জানিব লাগিব 11 টো প্ৰেক্টিছ কৰিবা লাষ্ট এটা আছে কোৱেশ্চন নম্বৰ 14 টো প্ৰেক্টিছ কৰিবা বাকি 16 টো লাগে 6 যেটো 16 আৰু 11 প্ৰায় একেই 11 নাইবা 16 প্ৰেক্টিছ কৰিলে আহি যাব মোটামুটি তো আজি এইখিনি আছিল ভিডিও তোমালোকে সকলোৱে চাবা শেয়াৰ কৰিবা দুই এটা ভুল ভ্ৰান্তি হলে কমেন্ট কৰিবা থ্যাংক ইউ